জাগিৰোডৰ পলাশগুৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত নাগৰিকৰ বেদখল। নেলি, পলাশগুৰি, দহালি, মকৰিয়া আদি অঞ্চলত অপৰাধৰ ঘাটি গঢ়ি তোলাৰ অভিযোগ একাংশ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে। ট্ৰাইবেল বেল্টৰ ভূমি বেদখল কৰি বসতি স্থাপন কৰাৰ লগতে অসামাজিক কাৰ্যকলাপৰ ৰমৰমীয়া বেহা চলোৱাৰ অভিযোগ তুলি সৰব হৈছে স্থানীয় ৰাইজ। শীঘ্ৰে বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবী ৰাইজৰ। আমাৰ ট্ৰাইবেল বেল্ট ব্লক আজি প্ৰায় 20 বছৰ ধৰি ইয়াতে বহু সন্দেহজনক আমাৰ নাগৰিক ইয়াতে বসবাস কৰি থকা আমি পৰিলক্ষিত হৈছোঁ। 27/8/2023 তাৰিখে আমি সেইদিনাখন চিফ মিনিষ্টাৰক দিছিলোঁ। চিফ মিনিষ্টাৰ মহোদয় ডাঙৰীয়াই লগে লগে আমাৰ মৰিগাঁও আয়ুক্ত আমাৰ দেৱাশিষ ছাৰ শৰ্মাক নিৰ্দেশ দিছিলে যে এই খণ্ড বেষ্টনী যিবোৰ ট্ৰাইবেল বেল্ট ব্লক আছিল সেইবোৰত যিবোৰ সন্দেহজনক নাগৰিকে বসবাস কৰি আছিলে সেইবোৰক অতি শীঘ্ৰে আপুনি বেদখল মুক্ত কৰক বুলিকে তেখেতক ভাৰবেলি এটা দায়িত্ব দিছিলে। তেখেতে এই কথাখিনি কৰিম বুলি কয় আজিলৈকে তেখেতে কোনো ধৰণৰ তেনেকুৱাকে পদক্ষেপ লোৱাৰ আমাৰ পৰিলক্ষিত নহ'ল। মকৰিয়া আৰু নেলি, পলাগুৰি এই যিখিনি অঞ্চল এই অঞ্চল বহুত বেদখল মুক্ত কৰিব লগা আমাৰ আছে আৰু ইয়াত বিভিন্ন ধৰণৰ মানুহ ইয়াতে আমি দেখাত পৰিলক্ষিত হৈছোঁ। কাৰণ আমি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ। প্ৰায় গৰু ইয়াতে আমাৰ মকৰিয়াৰ পৰা নাই বুলিও আপোনাৰ 20-25 হালমান গৰু আমাৰ ইয়াৰ পৰা চুৰ হৈছে আৰু এই গৰুবোৰ আমাৰ আগতে তেনেকুৱাকে চুৰ হোৱা নাছিল। যেতিয়াৰ পৰা এই সন্দেহজনক নাগৰিকে ইয়াত বসবাস কৰিব লগা হ'ল কৰি আছে সেই নাগৰিকসকলৰ ওপৰত আমাৰ সন্দেহ আৰু বিভিন্ন ধৰণৰ সমস্যা